লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণৰ আগদিনা নাজিৰাত সুৰা জব্দ। বিজেপি নেত্ৰীৰ নামত পঞ্জীয়ন থকা গাড়ীত ওলাল বটলে বটলে সুৰা। নাজিৰা পৌৰসভা ৯ নং ৱাৰ্ডৰ বিজেপি দলৰ ৱাৰ্ড মেম্বাৰ লখিমী বৰ্মনৰ নামত পঞ্জীয়ন থকা AS04 AE 3899 নম্বৰৰ টাটা পাঞ্চ গাড়ীৰ পৰা জব্দ সুৰাখিনি। নাজিৰাস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদত ৰাখি থোৱা হৈছিল গাড়ীখন। Nomor 180 mana? Bisa mana kan? 20. Apa itu ki AC black? ফৰ্মখন মাৰি দিয়া না ফৰ্মখন উলিয়া এই ৰিংকু ফৰ্মখন মাৰি দে কমেণ্টত মাৰি দে সোনকালে এইফালে মাছ এনেই লাইন মাৰি দিলে এই তিনিটা আছে এইটো কিমান হ'ল 750 ml AC black 750 ml দুটা আমাৰ গাড়ীত আছে AC black? AC black 750 ml ব্লেণ্ডাৰ আছে প্লেইন Kingfisher 650 ml a case Tuborg 650 ml उठा हिमेन itu himen lagi oh himen 9000 আমাক চেক কৰিব দিয়ক নেকি কৰক আপোনাকে কাটা নাই কিবা ৰিচিভ কৰা নাই এই ভিতৰত কি আছে ক'ব নোৱাৰো ব্লেক ডগ ফাৰ্ষ্ট কেছ মাল আছে চিজ গুড ব্লেক ডগৰ কাৰটো নে আছে ভেৰাইটিজ মাল আছে
আমি যিটো সময়ত মানে অফিচত এতিয়া আহি পেলাই আছিলোঁ তেতিয়া তেওঁলোকে যেতিয়া আমি ইয়াত আহি পেলাই পুলিচ আহি পেলাই আমাক ক'লে যে গাড়ীখন কাৰ হয় কি কথা আমাক সুধিলে তেতিয়া আমি ক'লোঁ যে আমাৰ ইয়াতে কোৱাৰ্টাৰত যিজন মানুহ থাকে তাৰে এজন হৈছে তালুকদাৰ নিপেন তালুকদাৰ তেওঁলোকৰে গাড়ী বুলি ক'লোঁ পিছত যেতিয়া তেওঁলোকে আমাক জনালে যে এইজনৰ অ'নাৰ হৈছে ভাইটি বৰ্মন তেওঁলোকে তেওঁক খবৰ দিয়া হ'ল তেওঁলোকৰ ৰিলেটিভছ হয় আৰু খবৰ দিয়া হ'ল খবৰ দিওঁতে তেওঁলোকৰ পৰা আনি পেলাই গাড়ীখন চোৱা মেলা কৰিলে আৰু মালিক আহিলে আৰু আমি একচুৱেলি গাড়ীখন দেখি থাকোঁ যিহেতু আমাৰ কোৱাৰ্টাৰৰ তেওঁলোকৰ আৱাসিক হয় তেওঁলোকে আমাৰ কোৱাৰ্টাৰত থাকে গতিকে তেওঁলোকৰে গাড়ী বুলি আমি সদায় ভাবি থাকোঁ তাৰমানে গতিকে সেইখন গাড়ী লৈয়ে তেওঁলোক থাকে গতিকে তেওঁলোকৰ একচুৱেলি ৰিলেটিভছ কাৰণে ইয়াতে গাড়ীখন থয় গাড়ীখন কোনোবা লখিমী বৰ্মনৰ নামত আছে তেওঁক চিনি যায় নেকি না কোন লখিমী বৰ্মনৰ নামত আছে মালিক বুলি আজিহে আমি মানে গম পাওঁ ধৰক সেয়া লখিমী বৰ্মন এওঁলোকৰ ৰিলেটিভছে হয় লখিমী বৰ্মন কোন চিনি পায় নেকি লেফটেনেণ্ট চিনি নাপাওঁ কি হৈছিলে মানে এটা মানে বিশ্বস্ত সূত্ৰ পম্প খেদি পেলাই আজি টাটা পাঞ্চ গাড়ী এখন আমি চেক কৰোঁ গাড়ীখনৰ কালাৰটো হৈছে সেউজীয়া গাড়ীৰ নম্বৰ হৈছে AS04AE3899 গাড়ীখন আমি চালোঁ চাওঁতে দেখিলোঁ ডিকিত মানে শ্বকেছ মাল পালোঁ শ্বকেছ মানে ফৰেন লিখাৰ এতিয়া সেইটো আমি চিজ কৰিছোঁ চিজ কৰি এতিয়া অফিচলৈ লৈ যাম কিহৰ হয় আচলতে গাড়ীখন কাৰ কিবা গাড়ীখনৰ অ'নাৰৰ নাম হৈছে আমি মোবাইলত চাই দেখিলোঁ যে হেৰি লখিমী বৰ্মন এইটো কাৰ্যালয়টো যিহেতু PHC কাৰ্যালয়টো PHC কাৰ্যালয়তে তেওঁলোকে গাড়ীখন আনি পেলাই কেনেকৈ ইয়াত ৰাখিছে কাক সুধি ৰাখিছে সেইটো কথা আমি বিশেষ গম নাপাওঁ এতিয়া তেওঁলোকৰ ক'ৰবাৰ কাৰোবাৰ আলহীও হ'ব পাৰে তেনেকৈ গাড়ীখন ৰাখিছে গাড়ীখনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা গাড়ীখনৰ ওপৰত ব্যৱস্থা সদ্যহতে এতিয়া চিন্তা কৰা নাই আমি ব্যৱস্থা ল'ম গাড়ীখনৰ ওপৰত গাড়ীখন যিহেতু মানে লখিমী বৰ্মন বুলি কোৱা হৈছে ৱাৰ্ড মেম্বাৰ বুলি কোৱা হৈছে হয় কিমান বিশেষ ৱাৰ্ড মেম্বাৰ বুলি ময়ো শুনিছোঁ কোন দলৰ আপুনি গম পাইছেনে সেইবিলাক নাজানো ঠিক আছে কালিৰ পৰা ৰাইডে দিছে আমি সকলোৱে জানো যে ঘোঁৰা নিষিদ্ধ হৈ আছে তেনে অৱস্থাত নাজিৰা নগৰৰ 9 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ গাড়ীত এইখন গাড়ীতে বহুত পৰিমাণৰ যেতিয়া বিলাতী ঘোঁৰা ধৰা পৰিছে তো তেনেস্থলত আমি সকলোকে ক'ব বিচাৰিছোঁ এয়া কি ধৰণৰ ৰাজনীতি চলিছে য'ত ঘোঁৰা নিষিদ্ধ কৰিছে তেনেকুৱা জেগাত আপোনাৰ বৃহৎ পৰিমাণৰ ঘোঁৰা লৈ পেলাই এগৰাকী BJP নেত্ৰীয়ে গাড়ীত লৈ ঘূৰি ফুৰাৰ উদ্দেশ্য কি হ'ব পাৰে এয়া আমি সকলোৱে জানো যিহেতু কাইলৈ ভোট গ্ৰহণ আছে তেনেকুৱা দিনত আজি এগৰাকী মহিলা হৈ পেলাই এই গাড়ীখনত মদ লৈ পেলাই কি উদ্দেশ্যে যাব আমি সকলোৱে জানো এই সকলোখিনি কাম বিজেপিয়ে আজি অতদিনৰ পৰা কৰি আছে যদি প্ৰশাসনে ভালদৰে চকু দিয়ে অকল এই ধৰণে নহয় আৰু বহুত জেগাত এনেকুৱা ধৰণৰ আপোনালোকে উদাহৰণ পাব বা হাতেলোতে ধৰা পৰিব আমি ইয়াৰ পৰা ৰাইজক আহ্বান জনাইছোঁ যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে স্বচ্ছৰ নিকা এটা ৰাজনীতি হ'ব লাগে তেনে অৱস্থাত আজি মোদী ডেঙা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মুখ্যমন্ত্ৰীলৈ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ বিজেপি দলৰ এগৰাকী নেত্ৰীয়ে যেতিয়া হুৰাবিলা ধৰা পৰিছে তেনেকুৱা অৱস্থাত আপোনালোকে কি স্থিতি ল'ব আৰু ৰাইজে ইয়াত এটা বিচাৰ কৰি চাব যে বিজেপি চৰকাৰখনে কি ধৰণে এটা মুখেদি কয় এটা কৰে এটা যদি আজি তেওঁলোকে সঁচাকৈ ভাল কাম কৰিছিলে তেতিয়াহ'লে তেওঁলোকে মদৰ গাড়ী লৈ পেলাই কিয় ঘূৰিবলগীয়া আছে যদি তেওঁলোকে দেশৰ উন্নতি কৰিছে বিকাশ কৰিছে তেনে অৱস্থাত ৰাইজক গৈ পেলাই মদ বিলোৱা ধন বিলোৱা আজি বিভিন্ন এলেকাত ধন বিলোৱা আছে খালি প্ৰমাণ নোপোৱাৰ দুখত আমি কাকো একো কৰিব পৰা নাই আজি তেখেতলোকে ধৰা পৰিছে তো এনেকুৱা ধৰণৰ ঘটনাখিনি যাতে আমাৰ ৰাইজে বুজি পায় এইবাৰ এটা নিজৰ বিবেকেৰে ভোট দান কৰে আমি এইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ আৰু এনেকুৱা ধৰণৰ বহুত ঘটনা আপোনালোকে যদি সকলোৱে চকু দিয়ে বহুত বিভিন্ন ধৰণে পাব বিজেপি চৰকাৰী কাৰ্যালয়ৰ ভিতৰত এই সুৰাখিনি উদ্ধাৰ হৈছে মই সেইটোৱে ক'বলৈ কৈছোঁ চৰকাৰী বিভাগক তেওঁলোকে নিজৰ ঘৰুৱা নিচিনা ব্যৱহাৰ কৰিবলৈ ধৰিছে তেওঁলোকে যেন সকলোবিলাক তেওঁলোকৰ নিজৰ ঘৰৰ এটা ঘৰৰ ৰুম এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে আজি এইটো চাওক চৰকাৰী অফিচ তাত এখন নিষিদ্ধ কালিৰ পৰা ৰাইডে দিছে যে 48 ঘণ্টাৰ ভিতৰত কোনো মদ ক'তো পাব নালাগিব তেনে অৱস্থাত মদৰ দোকানত মদ নাপায় কিন্তু গাড়ীৰ ভিতৰত বিজেপি নেত্ৰীয়ে মদ লৈ বিলাই ফুৰিছে এইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে তো সেইকাৰণে স্পষ্ট হৈ আছে যে বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে ৰাইজক ভোট কিনিব বিচাৰিছে প্ৰলোভন দিব বিচাৰিছে লোভ দিব বিচাৰিছে আৰু ৰাইজে ইয়াৰ এটা সুবিচাৰ কৰি পেলাই যাতে নিজৰ বিবেকেৰে ভোট দিয়ে মই আমি এইটোৱে ক'ব বিচাৰিছোঁ